তাঁত শিল্পৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নৰ লক্ষ্য এগৰাকী ব্যক্তি তেখেত হ'ল সুজিত দেৱনাথ আৰু মই তেখেতৰ বাসগৃহত বৰ্তমান মই উপস্থিত আছোঁ আৰু তেখেতৰ ঘৰ হ'ল কোকৰাঝাৰ জিলাৰ ৭ নং ফুকুৰীয়া গ্ৰাম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মইনাগুৰি গাঁৱত আচলতে তেওঁ ৰাতিপুৱাৰে পৰা ব্যস্ত হৈ পৰে তাঁতশালত কাপোৰ বোৱা আৰু তেওঁৰ জীৱিকাৰ উপাৰ্জনৰ একমাত্ৰ পথ হৈছে তাঁতশালত কাপোৰ বোৱা এই গোটেই কথাখিনি মই জানিম আচলতে কি কাপোৰ তেওঁ উৎপাদন কৰে কিমানখিনি কাপোৰ উৎপাদন কৰে আৰু এই কাপোৰসমূহ ক'ত যায় আৰু কিমান বছৰৰ পৰা তেখেতে এই কামটোৰ লগত জড়িত এই গোটেই কথাখিনি মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনাৰ কাষলৈ আহিছোঁ আপুনি কিমান বছৰৰ পৰা এই কামটোৰ লগত জড়িত হৈ আছে তাঁতশালত কাপোৰ বোৱা আমি 50 বছৰ অধিক হৈছে এই কামত জড়িত আছে 50 বছৰৰ বেছি হৈছে কি কাপোৰ আপুনি উৎপাদন কৰে এই পাটানি মেখেলা আৰু পাটানি দখনা মেখেলা এই কাপোৰসমূহ ক'ত যায় বিক্ৰী কৰে আমাৰ এই যে ফকিৰাকা মহাজন আছে মহাজন নাই মহাজন এই বৰপাট্টা বিজনী ওদালগুৰি ওদিকে যায় মালগুলা দিনত কিমানখিনি কাপোৰ উৎপাদন কৰে আপুনি 15 পিচ আপুনি অকলে কৰে নে আৰু কোনোবা আছে মানুহ আছে 4-5জন মানুহ 5জন মানুহ আছে তেওঁলোকক সংস্থাপন দিছে আপুনি দিছে তেওঁলোকক হাজিৰা দিয়ে 50 বছৰ ধৰি আপুনি এই কামটোৰ লগত জড়িত হৈ আছে কাৰণ আমাৰ ব্যৱসায়টো যে বাহিৰৰ মাল অহাৰ কাৰণে আমাৰ ব্যৱসায়টো ডাউন হৈছে নচলা হৈছে বাহিৰৰ মাল আহে এগুলা মাল কম ৰেটত মাৰ্কেটত সাপ্লাই হয় আমাৰটো নচলে মানে উপাৰ্জনৰ যিটো পথ আপোনাৰ এইটোৱে মানে এইটাই বেলেগ কোনো নাই বেলেগ কাম নকৰে আপুনি নকৰে এইটোৱে কৰে আপুনি কিমানজন মানুহ সংস্থাপন দিছে 5জন কাপোৰসমূহ মানে কিমান ৰেটত আপুনি বিক্ৰী কৰে 260 টকা এখন নে এযোৰত এখনত 260 টকাকৈ বিক্ৰী কৰে যিটো বহিৰাজ্যৰ পৰা কাপোৰ আহে সেই কাপোৰখিনি মানে বজাৰ দখল কৰাৰ ফলত আপোনালোকৰ অসুবিধা হৈছে আমাৰ অসুবিধা হৈছে আমাৰ ব্যৱসায় নচলা হৈছে চৰকাৰক কি আহ্বান জনাব চৰকাৰে সুবিধা কৰে আমাৰ আৰু বাহিৰৰ মাল বন্ধ কৰিব লাগে সেইটোৱে হয় এইগৰাকী সুজিত দেৱনাথে 50 বছৰ ধৰি এই কামটোৰ লগত তেখেতে জড়িত হৈ আছে বা তেওঁৰ উপাৰ্জনৰ একমাত্ৰ পথেই হ'ল এই তাঁতশালত কাপোৰ বোৱা অকল তেখেত নিজে কাপোৰ বোৱাই নহয় আচলতে 5জন ব্যক্তিক তেওঁ সংস্থাপন দিবলৈ সক্ষম হৈছে কিন্তু তেওঁ এটা কথা উল্লেখ কৰিছে বহিৰাজ্যৰ পৰা অহা কাপোৰে কিন্তু অসমৰ বজাৰ দখল কৰাৰ ফলত যিসকল থলুৱা তাঁত শিল্পৰ লগত জড়িত ব্যক্তি আছে শিপিনীসকল আছে তেওঁলোকে কিন্তু এই বজাৰৰ মূল্যখিনি নাপায় যাৰ ফলত কম দামতে তেওঁলোকে এই কাপোৰখিনি বজাৰত দিব লগা হৈছে কিন্তু ইতিমধ্যে তেওঁ কেইবাটাও জিলাৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এই বহিৰাজ্যৰ পৰা অহা গামোচাসমূহ যাতে ৰাজ্য চৰকাৰে বন্ধ কৰি এই থলুৱা শিপিনীসকলৰ যাতে মূল্যখিনি দিব পাৰে তেওঁলোকে চৰকাৰলৈ এইখিনি আহ্বান জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ